নমস্কাৰ ইতিমধ্যে আমাৰ জুবিনদাৰ মৰমৰ ছবি আমাৰ অসমবাসীৰ সপোনৰ ছবি তেওঁৰো সপোনৰ ছবি ৰৈ ৰৈ বিনালে ভাৰতবৰ্ষতে ৰেকৰ্ড কৰিবলৈ গৈ আছে ৰেকৰ্ড গঢ়িবলৈ গৈ আছে ইতিমধ্যে গোটেই পৃথিৱীৰ প্ৰায় ৭০০টাতকৈও অধিক চিনেমা হলত এই ছবিখন মুকলি হৈছে ছবিখন দৰ্শকে উপভোগ কৰিছে আৰু আমি দুৰ্ভাগ্যবশতঃ আমি টিকেট নেপালো চাব নোৱাৰিলো চাবৰ কাৰণে আমাৰ সৌভাগ্য নঘটিল দুদিনৰ পিছতে আমাৰ সৌভাগ্য ঘটিব ছবিখন চোৱাৰ গতিকে যিসকল লোকে চাইছে খুব মানে আবেগিক হৈছে আমিও তেওঁলোকৰ যি ৰিভিউ বা ওলাই আহি চাই আহি যেনেদৰে তেওঁলোকে কান্দিছে দেখি আমাৰো দুখ লাগিছে আমিও আসলতে কান্দি আছো এইখিনিতে মই অলপ আগতে ক'লো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সময় নাপালে যে ছবিখন চাবৰ কাৰণে অসমবাসী ৰাইজে তেওঁক আশা কৰি আছিল যে তেওঁ চাব তো এই কথাটো যেতিয়া ক'লো যে কাশ্মীৰ ফাইলছৰ সময়ত তেওঁ মন্ত্ৰী সহ তেওঁ গৈ ছবিখন চাইছিলে তেওঁ অনুৰোধ জনাইছিলে যে কাশ্মীৰ ফাইলছখন মানে সকলোৱে চাব লাগে বুলি অনুৰোধ জনাইছিলে আৰু অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিততে আমিও গৈছিলো চাবৰ কাৰণে কাশ্মীৰ ফাইলছখন আমি ছবিগৃহত উপভোগ কৰিছিলোকে গৈ গতিকে এই কথাটোক লৈ বহুতে মানে জুবিন প্ৰেমী মানে নতুন জুবিন প্ৰেমী যিসকলে জুবিনদাৰ মৃত্যুৰ প্ৰায় এমাহ 3 দিনৰ পিছত ৰাস্তালৈ ওলাই আহিবলৈ সময় পাইছিল তেনেকুৱা 2-4 জনে মানে অলপ মানে বেয়াকৈ কমেন্ট কৰিছে গতিকে মই বেয়া পোৱা নাই তেওঁলোকো আমাৰে মানুহ আৰু সিএম জন মাননীয় মুখ্যমন্ত্ৰী গৰাকী অকল তেওঁলোকৰে মুখ্যমন্ত্ৰী নহয় বিজেপিৰে মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী গৰাকী আমাৰো মুখ্যমন্ত্ৰী সৰ্বসাধাৰণ হালুৱা হজুৱা বনোৱা সকলোৰে মুখ্যমন্ত্ৰী গতিকে কিবা এটা কথাত যদি আমি বেয়া পাওঁ তেনেহলে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক উদ্দেশ্য কৰি কোৱাটো আমাৰ হয়তো গণতান্ত্ৰিক দেশ এখনত সেইটো আমাৰ অধিকাৰ আৰু আমাৰো কোৱাটো যুগুত বুলি আমি ভাবো গতিকে আমি ভাবিছিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছবিখন চাব আৰু যিদৰে কাশ্মীৰ ফাইলছৰ সময়ত তেওঁ অফিস কাছাৰীবিলাক অৰ্ধছুটি ঘোষণা কৰিছিল সকলো কৰ্মচাৰীয়ে উপভোগ কৰিব পাৰিছিল আমি ভাবিছিলো যে তেওঁ অৰ্ধছুটি ঘোষণা কৰিছে যদিও মই গম পোৱা নাই যদি কৰিছে তেনেহলে ভাল কথা যদি কৰা নাই মই সকলোকে মানে তেওঁলোকক যিসকলে সমালোচনা কৰি আছে জুবিন প্ৰেমীয়ে সেই জুবিন প্ৰেমীসকল তেওঁলোকৰ দলৰে মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী গতিকে আমাৰ ফালৰ পৰাটো আমি অনুৰোধ কৰিছো যে অৰ্ধছুটি এটা ঘোষণা কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ কৰ্মচাৰীসকলৰ লগতে আহি ছবিখন চাওক বহুতে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই ছবি চাবলৈ গলে মানে বেলেগ ৰাইজ বঞ্চিত হ'ব ৰাইজে কষ্ট পাব কিন্তু আমি কওঁ যে আমি অসমবাসী আমি সৰ্বসাধাৰণ মানুহে কওঁ আপুনি ছবি চাবলৈ গলে আমি গৌৰৱ বোধ কৰিম গৌৰৱেৰে আমাৰ মাথা ওখ হৈ যাব কাৰণ আপুনি অসমৰ প্ৰথম নাগৰিক গতিকে আপুনি এই যে প্ৰথম নাগৰিক হিচাপে আমাৰ মানে নিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে আপুনি যদি ছবিখন প্ৰথম দৰ্শনীটোৱে চাবলৈ আহিলেহেঁতেন সঁচাকৈ আমাৰ গৌৰৱেৰে মাথা ওখ হৈ গ'লহেঁতেন যদি আপুনি লখিমপুৰত আহি ছবিখন চালেহেঁতেন আমাৰ লখিমপুৰবাসী 500 মানুহে ছবিখন নেচাওঁ বুলি ৰৈ দিলোহেঁতেন লাগিলে 10 দিনৰ পিছত আমি টিকেট বুকিং কৰি আমি চালোহেঁতেন এই কথাটো একেবাৰে অযুক্তিকৰ কথা তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম যে এইখন ছবি নহয় এইখন ইতিহাস হ'বলৈ গৈ আছে এই ইতিহাস সমৃদ্ধ ছবিখন আপুনি চাবৰ কাৰণে অন্তত অলপ সময় উলিয়াওক আৰু যিসকল আমাৰ কৰ্মচাৰী আছে ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলকো চাবৰ কাৰণে যাতে আপুনি সুবিধা কৰি দিয়ে কাৰণ এই ছবি মানুহৰ আপুনি চালে অনুপ্ৰাণিত হয় আপুনি অনুপ্ৰাণিত নকৰিলেও প্ৰতি ঘৰ মানুহ ইতিমধ্যে অনুপ্ৰাণিত এই ছবিখন চাবৰ কাৰণে হাজাৰ লাখ মানুহে টিকেট বিচাৰি ইন্টাৰনেটত ভিৰ কৰিছে অনলাইন টিকেট কাটিব পৰা নাই মানে এনেকুৱা অৱস্থা হৈছে প্ৰতি ঘৰ মানুহ উদ্গীৱ হৈ আছে ছবিখন চাবৰ কাৰণে কালি মই ৰন্তিজান কুহিয়াবাৰী আদিকে ধৰি তেলাহী অঞ্চলত মই নাওবৈচা সমষ্টি বহু গাঁও গৈছো বহু ৰাস মঞ্চত গৈছো তাত মানে ৰাইজৰ লগত মত বিনিময় কৰিছো সকলো ৰাইজে উৎসাহী হৈ আছে ছবি চাবৰ কাৰণে সকলোৱে কৈছে যে আমি টিকেট পোৱা নাই আমি ছবিখন চাবৰ কাৰণে টিকেট পোৱা নাই এই কথাটো সকলোৱে কৈছে গতিকে টিকেট নোপোৱাৰ কাৰণে ছবিখন উপভোগ বহুতে কৰিব পৰা নাই গতিকে মানে আপুনি ছবিখন নেচালে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছবিখন নেচালে এই ছবিখন স্থবিৰ হৈ নাযায় মানে এই ছবিখন অসমীয়া মানুহে নোচোৱাকৈ নাথাকে সকলোৱে চাব কিন্তু আমাৰ এটা গৌৰৱ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ছবিখন চাইছে গতিকে বিৰোধীয়ে সমালোচনা কৰিলে কিবা এটা ঘপককে কথা কৈ দিলে আমিওতো একেবাৰে মানে অসমৰ মানুহটো ইমান কেঁচা নহয় বুজি নোপোৱা নহয় গতিকে কথা সেইটোৱে সমালোচনা কৰি কোনো লাভ নাই সকলো আমি ককাই ভাই লাগিলে এজিপিয়ে কৰি থাকক লাগিলে বিজেপিয়ে কৰি থাকক লাগিলে ৰাইজৰ দলে কৰি থাকক বাহিৰত কিন্তু আমি সকলো আমাৰ ভাতৃত্ববোধটো থাকিব লাগে আমি পজিটিভ মানে গঠনমূলক সমালোচনা কৰাটো কোনো ধৰণৰ অপৰাধ বা কোনো ধৰণৰ পাপ হ'ব নোৱাৰে গতিকে এই সমালোচনা আমি কৰিবই লাগিব মই যদি কিবা বেয়া কৰিছো মোকো সমালোচনা কৰক বেয়া নাপাওঁ কিন্তু মই যুক্তিগত বা নীতিগত কথাকিটাই কৈছো যদি আমাক তেওঁ ছবিখন চাবৰ কাৰণে
অনুপ্ৰাণিত কৰি কাশ্মীৰ ফাইলছ যদি আমাক চোৱাব পাৰে, তেওঁ নিজেও বহি চাব পাৰে মন্ত্ৰীৰ সহিতে, ৰৈ ৰৈ বিনালে কিয় চাব নোৱাৰে? সেই ষ্টেটমেণ্টটো ৰাতিপুৱাই কিয় নিদিল যে মই আজি ৰাতিপুৱা চাম বুলি ভাবিছিলোঁ ছবি, বা প্ৰথম দৰ্শনীয়ে মই চাম বুলি ভাবিছিলোঁ, কিন্তু মই এই কাৰণে আজি ছবিখন নাচাওঁ যে ৰাইজক মই চাবৰ কাৰণে দিছোঁ বুলি তেওঁ ৰাতিপুৱাতে কিয় নকল? বিৰোধীয়ে সমালোচনা কৰাৰ পিছত কিয় ৰৈ থাকিল তেওঁ ষ্টেটমেণ্টটো দিবৰ কাৰণে? গতিকে তেওঁতো এনি টাইমটো লাইভত আহিয়ে থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এতিয়া কথা এইখিনিয়ে, মানে কথাবিলাক চব গঠনমূলক হ'ব লাগে, সমালোচনাও গঠনমূলক হ'ব লাগে। আমি গঠনমূলক সমালোচনা কৰোঁ, যিটো আমি মনত আহে সেই কথাটো কওঁ। গতিকে কোনেও বেয়া পাব নালাগে। সকলোলৈকে পুনৰবাৰ ছবিখন চাবৰ কাৰণে মই অনুৰোধ জনালোঁ। ধন্যবাদ। জয়।